PPT-টো লগাই দিয়া। নমস্কাৰ সকলোকে। মঞ্চত উপবিষ্ট সদৰ সন্মানীয় ব্যক্তি, আমাৰ জ্যেষ্ঠ আৰু আমাৰ অতি মৰমৰ বাইদেউ শ্ৰীযুতা ৰেখাৰাণী দাস বৰা বাইদেউ, মোৰ নমস্কাৰ। আমাৰ মাজত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰ্লজা বাইদেউ, আমাৰ মাজত আমাৰ সাংসদ শ্ৰীযুতা বিজুলী কলিতা মেধি বাইদেউ, আমাৰ মাজত ৰাজ্যিক মহিলা মোৰ্চাৰ সভাপতি শ্ৰীযুতা স্বপ্না বনিয়া বাইদেউ, শ্ৰীযুতা সুৰভি ৰাজখৌৰী বাইদেউ, আৰু আমাৰ মাজত শ্ৰীযুত বিশ্ব ভট্টাচাৰ্য ডাঙৰীয়া, সকলোকে মোৰ নমস্কাৰ। আমার মাজত আছে, মঞ্চত নহয়, हमारा बीच में है हमारे राष्ट्रीय सह संगठन महामंत्री श्रीयुत श्री प्रकाश जी। इस प्रोग्राम के सारा देश भर का कार्यक्रम वो देख रहे हैं, और हमारा बीच हमार মাজত उपस्थित हमारे भारतीय जनता पार्टीर एके एके जन विशेष कार्यकर्ता আজি এই কৰ্মশালাত উপস্থিত আপোনালোক সকলোকে মোৰ নমস্কাৰ। মই আজি পূৰ্ণশ্লোক আহিল্যাবাই হোলকাৰ এগৰাকী অভূতপূৰ্ব ইতিহাসৰ কিছু পৃষ্ঠা আপোনালোকৰ মাজত উপস্থিত কৰিম। কাৰণ আমাৰ মাজত আমাৰ অডিয়েন্সত আজি বিভিন্ন সম্প্ৰদায়ৰ লোক আহিছে। মই সেই কাৰণে, আৰু শিৱপ্ৰকাশজিও আছে, মই সেই কাৰণে কিছু কথা হিন্দীত ক'বলৈ চেষ্টা কৰিম। কিবা যদি ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব। स्लाइड 1। मैंने हिंदी में बोलने का और असमीज़ और इंग्लिश में भी लिख के रखे, ताकि सभी को बहुत अच्छा से जब ये कार्यशाला से आप जाते हैं तो ये सारे जो आप इंफॉर्मेशन लेके जाए, ताकि आप लोग भी अपने डिस्ट्रिक्ट में, अपने मंडल में, अपने बूथ में, अपने सोसाइटी में सबका बीच में ले जा सके। ये भारत भूमि वीरों की देश है, और यहाँ हर युग हर काल में ऐसे ऐसे वीर वीरांगनाओं ने जन्म लिया है, जिसके व्यक्तित्व एवं कर्तव्य को आगे संसार को झुका देता है। ऐसा ही एक तेजस्वी और एक महामान्य योद्धा नारी थी महारानी अहिल्याबाई होलकर। अभी हाल ही में हम सभी ने ऑपरेशन सिंदूर के एक फेज से हम गुजर चुके हैं, और उसी दौरान जब हम अहिल्याबाई का बात करते हैं तो अहिल्याबाई जो एक विशेष योद्धा रानी थी, मुझे लगा
धन्यवाद थैंक यू ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীযুতা মিতানাথ বাইদেউক তেখেতৰ খুব সুন্দৰকৈ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এটা কৰিলে এতিয়া পৰৱৰ্তী কাৰ্যসূচীলৈ যোৱাৰ আগতে এবাৰ সকলোৱে পিছফালৰ পৰা সকলোৱে এবাৰ ধৰিব কাৰণ ভোজন বিৰতিৰ পিছত অলপ কি হৈ গৈছে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি পিছফালে শুই আছে অলপ উঠিব বাইদেউসকল ভাৰত মাতা কি ভাৰত মাতা কি ধন্যবাদ এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ সমিতিৰ সন্মানীয় উপসভানেত্ৰী শ্ৰীযুতা বিজুলী কলিতা মেধি বাইদেউক ৰাণী অহিল্যাবাই হোলকাৰৰ সমাজ সংস্কাৰত অনবদ্য ভূমিকাৰ ওপৰত বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিলোঁ সকলোকে নমস্কাৰ জনাইছোঁ ৰাণী অহিল্যাবাই হোলকাৰৰ ওপৰত যি কৰ্মশালা আজি ইয়াত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মঞ্চত অনুষ্ঠিত কৰা হৈছে ইয়াত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰী প্ৰকাশ ডাঙৰীয়া এই অনুষ্ঠানত উদ্যোক্তাসকল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপসভানেত্ৰী প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাসবড়ো বাইদেউ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা বিশ্বৰূপ ভট্টাচাৰ্য ডাঙৰীয়া মঞ্চত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদিকা নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী মঞ্চত উপস্থিত শ্ৰদ্ধাৰ সুৰভি ৰাজকুঁৱৰী বাইদেউ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেত্ৰী হিমানী অধিকাৰী ডাঙৰীয়ানী সমন্বিতে মোৰ সন্মুখত বহি থকা বিভিন্ন জিলাৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় কাৰ্যকৰ্তাসকল সকলোকে নমস্কাৰ জনাইছোঁ ইতিমধ্যে ৰাতিপুৱাৰ পৰা এই অনুষ্ঠান আৰম্ভ হৈছে আৰু শ্ৰদ্ধাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিল তেখেতেও নিশ্চয় ভাষণ ৰাখিছে শ্ৰী প্ৰকাশ ডাঙৰীয়াও ভাষণ ৰাখিছে আৰু যিগৰাকী আমাৰ বিশিষ্ট বক্তা ৰিমকি ভাগৱতী ডাঙৰীয়ানী তেখেতেও নিশ্চয় ৰাণী অহিল্যাবাইৰ ওপৰত তেখেতৰ ভাষণ ৰাখিছে আৰু যদি মই দেৰিকৈ আহি পাইছোঁ তথাপিও আমি জানো আৰু সকলোৰে পৰা শুনিছোঁ যে সকলোৱে ৰাণী অহিল্যাবাইৰ বিষয়ে আজি যিমানখিনি জনা নাছিল সকলোৱে খুব সুন্দৰভাৱে আৰু বিশদভাৱে আজি বহুখিনি কথা গম পাইছে আচলতে আমাৰ এটা হয় যে আমি সকলোৱে স্কুল কলেজত যিমানখিনি কিতাপ পত্ৰ পঢ়িছোঁ বা যিমানখিনি আমি বুৰঞ্জীও পঢ়িছোঁ তাত আমি ঝান্সী ৰাণী লক্ষ্মীবাই ৰেজিয়া চুলতানা কাশ্মীৰৰ মহাৰাণী দিদাৰ বিষয়ে আমি যিমানখিনি জানো আমি ৰাণী অহিল্যাবাই হোলকাৰৰ বিষয়ে সিমানখিনি কিন্তু নাজানো কিন্তু সকলোতকৈ ভাল লগা কথা যে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাণী অহিল্যাবাইৰ 300তম তেখেতৰ আজি 300 বছৰ হ'ল তেখেতৰ জন্ম জয়ন্তী তেখেতৰ জন্ম হৈছিল কেতিয়া জন্ম হৈছিল নিশ্চয় সকলোকে কৈছে হয়নে নহয় ইয়াত যিসকল উপস্থিত আছিল কেতিয়া জন্ম হৈছিল তেখেতৰ
1725 কিমান চনটো কিমান আছিল 31 মে হয় 31 মে 1725 চনত তেখেতৰ জন্ম হৈছিল মানে 300 বছৰ আগতে তেখেতৰ জন্ম হৈছিল আৰু জন্ম পিছতে মোক কেতিয়া কৈছে যে তেখেতৰ যি সমাজ সংস্কাৰক হিচাপে ছ'চিয়েল ৰিফৰ্মাৰ হিচাপে তেখেতে কেনে ধৰণৰ কাম কৰিছিল গতিকে তেখেত আচলতে যি সংস্কাৰ সামাজিক সংস্কাৰ তেখেতৰ জন্মসূত্ৰেই পাইছিল কাৰণ যিটো সময়ত আজিৰ পৰা 300 বছৰ আগত যেতিয়া স্ত্ৰী শিক্ষাৰ প্ৰচলন নাছিল তেতিয়াই কিন্তু অহল্যাবাইক তেখেতৰ পিতৃয়ে শিক্ষা প্ৰদান কৰিছিল ঘৰতে তেখেতক শিক্ষা প্ৰদান কৰিছিল গতিকে 300 বছৰ আগতে যেতিয়া স্ত্ৰী শিক্ষাৰ প্ৰচলন নাছিল তেতিয়াই তেখেতৰ পিতৃয়ে তেখেতক শিক্ষা প্ৰদান কৰিছিল তাৰ মানে জন্মৰ পৰাই তেখেতৰ এই যে সামাজিক সংস্কাৰ এই সামাজিক সংস্কাৰ আৰম্ভ হৈছিল আৰু তেখেতৰ যি শহুৰে তেখেতক যেতিয়া লগ পাইছিল 8 বছৰ বয়সত সেই গাঁওখনলৈ যিখন গাঁৱত মহাৰাষ্ট্ৰৰ চান্নী নামৰ যিখন গাঁৱত তেখেতৰ জন্ম হৈছিল সেই গাঁওখনেৰে যেতিয়া তেখেতৰ শহুৰ মলহাৰ ৰাও হলকাৰ যেতিয়া পাৰ হৈ গৈছিল আৰু তেখেতে ভজন গাই আছিল নামঘৰত মন্দিৰত তেখেতে প্ৰাৰ্থনা কৰি আছিল আৰু সেই প্ৰাৰ্থনা শুনিয়েই মলহাৰ ৰাও হলকাৰ ডাঙৰীয়াই আচলতে আকৰ্ষিত হৈছিল আৰু জানিবলৈ ইচ্ছা কৰিছিল যে ইমান সুন্দৰ প্ৰাৰ্থনা ইমান সুন্দৰ ভজন কোনে গাইছে আৰু তেতিয়া যেতিয়া সুধিছিল যে এজনী কাৰ ঘৰৰ ছোৱালী আৰু দেউতাকক লগ পাবৰ ইচ্ছা কৰিছিল আৰু তাৰ পিছত তেখেতৰ বুৱাৰী হিচাপে তেখেতে গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছিল আৰু সেই সূত্ৰে তেখেতৰ মলহাৰ ৰাও হলকাৰ ডাঙৰীয়াৰ পুত্ৰ খণ্ডেৰাও হোলকাৰ ডাঙৰীয়াৰ লগত তেখেতৰ বিবাহ হৈছিল আৰু বিয়াৰ পিছত তেখেতে জীৱনত বহুখিনি ঘাত প্ৰতিঘাত তেখেতে পাবলগীয়া হৈছিল খুব কম সময়ৰ ভিতৰত দুটা সন্তান জন্ম হোৱাৰ পিছতে তেখেতে নিজৰ স্বামীক হেৰুৱাবলগীয়া হৈছিল স্বামীক হেৰুৱাবলগীয়া হ'ল আৰু তাৰ পিছত আপোনালোক সকলোৱে জানে যে সেই সময়ত সতী প্ৰথা আছিল যেতিয়া স্বামী মৃত্যু হয় স্বামী মৃত্যু হোৱাত তেওঁ পত্নীয়ে এই মৃতদেহৰ লগত নিজকে অগ্নিত জাহ যায় তেওঁলোকে সতী প্ৰথা অগ্নিত নিজকে দাহ গৈছিল কিন্তু সেই সময়ত তেওঁ যিখন ঘৰত জন্মিছিল সেই ঘৰখনো সামাজিকভাৱে খুব সংস্কাৰী এখন ঘৰ আছিল আৰু যিখন ঘৰলৈ বিয়া হ'ল সেই ঘৰখনো সামাজিকভাৱে খুব সংস্কাৰী খুব তেওঁৰ শহুৰেকে কৈছিল যে যদি তুমি আজি মোৰ পুত্ৰৰ লগতে তোমাৰ নিজকো শেষ কৰি দিয়া তেতিয়াহ'লে মই জীয়াই থকাৰ আৰু কোনো ৰাস্তা নাথাকিব কাৰণ মই তোমাক যেতিয়া বিয়া কৰাইছিলোঁ মোৰ পুত্ৰবধূ হিচাপে তেতিয়া মই তোমাক কেতিয়াও ভবা নাছিলোঁ যে তুমি এগৰাকী মোৰ বোৱাৰী মই তোমাক নিজৰ পুত্ৰৰ নিচিনা ভাবিছিলোঁ আৰু তোমাৰ গাত তোমাক চাই মই এইটো দেখিছিলোঁ যে ভৱিষ্যতে মোৰ এই যি ৰাজ্য এইখিনি যদি কোনোবাই চম্ভালিব পাৰে সেয়াই তুমি গতিকে তেওঁক সতীদাহ হোৱাৰ পৰা তেওঁক ৰক্ষা কৰিছিল মানে ৰখাইছিল তেওঁৰ শহুৰেকে আৰু তাৰ পিছত তাৰ কিছুদিন পিছত কিছু বছৰ পিছত তেওঁ সেই শহুৰেককো হেৰুৱাবলগীয়া হ'ল আৰু সকলোতকৈ দুখৰ কথা যে তেওঁৰ যি এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা আছিল তেওঁৰ সেই পুত্ৰকো একমাত্ৰ পুত্ৰকো তেওঁ হেৰুৱাবলগীয়া হ'ল আৰু সেই একমাত্ৰ পুত্ৰক হেৰুৱাৰ পিছতো ইমান কিজন মানুহক জীৱনত হেৰুৱাই তেওঁ দুখেৰে নধৰা হৈছিল ভাঙি পৰিছিল কিন্তু সকলো নিজৰ হেৰুৱায়ো কেৱল আৰু কেৱল মাত্ৰ প্ৰজাৰ কাৰণে
তেওঁ নিজকে শক্তিশালী কৰি ৰাখিছিল আৰু এই গোটেই যি ৰাজ্যৰ যিখিনি প্ৰজা আছিল সকলোৰে কাৰণে তেওঁ এই গুৰু দায়িত্ব কাণ পাতি লৈছিল। আৰু যেতিয়া তেওঁ ৰাজত্ব কৰিছিল তেতিয়া সেই ৰাজত্বৰ সময়ত সকলোৱে এগৰাকী ন্যায়পৰায়ণ, এগৰাকী কৰুণাময় আৰু সকলোকে সামৰি ল'ব পৰা এগৰাকী ৰজা, এগৰাকী ৰাণী তেওঁৰ মাজত সকলোখিনি বিচাৰি পাইছিল। কাৰণ তেওঁৰ যিখন ৰাজসভা, সেই ৰাজসভা ধনী দুখীয়া কোনো জাতি ভেদ নথকাকৈ সকলোৰে কাৰণে খোলা আছিল। সকলোৱে নিজৰ নিজৰ তেওঁলোকৰ অসুবিধাসমূহ খুব সুন্দৰকৈ এগৰাকী মাতৃৰ ওচৰত নিজৰ সন্তানে যেনেকৈ কথা কৈছিল তেনেকৈ কোৱাৰ সুযোগ আৰু সুবিধা পাইছিল। গতিকে সেয়াই আছিল ৰাণী অহল্যাবাই। ৰাণী অহল্যাবাই সদায় দুখীয়াসকলৰ কাৰণে যিসমূহ মানুহৰ ওচৰত মাটি বৃত্তি নাছিল, লেণ্ডলেছ বুলি আমি যিসকলক কওঁ, মহিলাসকল আৰু বিশেষকৈ আমাৰ যিসমূহ জনজাতি, তাত যিসমূহ জনজাতি মানুহে বাস কৰিছিল সেই সকলৰ কাৰণে তেওঁ সদায় কাম কৰিছিল। বিশেষতঃ মহিলাসকলৰ কাৰণে তেওঁ সতী প্ৰথা বন্ধ কৰাৰ কাৰণে তেওঁ খুব শক্তিশালী প্ৰচেষ্টা হাতত লৈছিল। যিসমূহ বিধৱা আছিল সেই বিধৱাসকলৰ যাতে পুনৰ বিবাহ কৰাব পাৰে তাৰ বাবে তেওঁ প্ৰচেষ্টা হাতত লৈছিল। কাৰণ আমি সকলোৱে জানো যে সেইটো সময়ত বাল্য বিবাহ কৰোৱা হৈছিল। 7 বছৰ, 8 বছৰ, 9 বছৰ বয়সত তেওঁলোকক বিবাহত আবদ্ধ কৰোৱা হৈছিল ছোৱালীসকলক। আৰু সেই সৰু সৰু ছোৱালীসকলৰ যেতিয়া তেওঁলোকৰ যদি স্বামী মৰি যায়, গোটেই জীৱনটো তেওঁলোকে স্বামীহাৰা হৈ অকলশৰীয়া জীৱন এটা কটাবলগীয়া হৈছিল। গতিকে তেওঁ এই বিধৱাসকলৰ পুনৰ বিবাহৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিল। আৰু সকলোতকৈ ভাল লগা কথা যে তেওঁ স্ত্ৰী শিক্ষাত গুৰুত্ব দিছিল। তেওঁ এটা কথা বুজি উঠিছিল যে যদি মহিলাসকল শিক্ষিত হয় তেতিয়াহ'লেহে তেওঁ সমাজৰ কাৰণে কাম কৰিব পাৰিব, সমাজখন শক্তিশালীভাৱে গঢ় দিব পাৰিব। গতিকে তেওঁ মহিলাসকলৰ শিক্ষাৰ, স্ত্ৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। আৰু মহিলাসকল যাতে ইকনমিকেলি তেওঁলোক যাতে ষ্টেবল হয়, মহিলাসকলৰ যাতে উপাৰ্জন কৰিব পাৰে, তাৰ বাবে তেওঁ সকলোতকৈ ভাল লগা কথা যে মহিলাসকলৰ বাবে কিছু কামৰ ব্যৱস্থা কৰিছিল। সেই কামসমূহ কেনেকুৱা ধৰণৰ আছিল আপোনালোকে নিশ্চয় উপৰোক্ত বক্তাসকলে কোৱা শুনিছে যে যেতিয়া তেওঁ ৰাজত্ব মালৱাৰ পৰা মহেশ্বৰলৈ তেওঁ যেতিয়া সলনি কৰিলে তেতিয়াই তেওঁ তাত মহেশ্বৰী শাড়ী, যিসমূহ শাড়ী গোটেই পৃথিৱীতে বিখ্যাত, সেই শাড়ীসমূহ নিৰ্মাণ কৰাৰ বাবে মহিলাসকলক তেওঁ নিয়োগ কৰিছিল। আৰু সেই শাড়ীসমূহ নিৰ্মাণ কাৰ্যত মহিলাসকল যেতিয়া নিয়োগ হৈছিল, মহিলাসকলে তেতিয়া উপাৰ্জনৰ পথ বিচাৰি পাইছিল। আৰু তেওঁ ইতিমধ্যে আমি উপৰোক্ত বক্তাসকলে এইটোও আপোনালোকক নিশ্চয় কৈছে যে তেওঁ ঠায়ে ঠায়ে মঠ মন্দিৰ, কাশী, বৃন্দাবন, ৰামেশ্বৰম, গয়া, অযোধ্যা, সোমনাথ, এনেকুৱা বিভিন্ন বহুত ডাঙৰ ডাঙৰ মঠ মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিল। আৰু এই মঠ মন্দিৰসমূহ নিৰ্মাণ কৰাৰ পিছত তাত যিসমূহ মন্দিৰৰ কাম আছিল সেই কামসমূহ কৰাটো তেওঁ মহিলাসকলক নিয়োগ কৰিছিল। আৰু মহিলাসকলে তাত কাম কৰি তেওঁলোকে মানসিকভাৱেও তৃপ্তি পাইছিল আৰু তেওঁলোকে নিজেও সুন্দৰভাৱে তাত চলিব পাৰিছিল। গতিকে এইভাৱে তেওঁ মহিলাসকলক কেনেকৈ সংস্থাপন কৰিব পাৰি তাৰ বাবে ব্যৱস্থা হাতত লৈছিল। আৰু যিসমূহ তাত ট্ৰাইবেল আছিল, এই যিসমূহ জনজাতি অঞ্চল আছিল, সেই জনজাতি অঞ্চলৰ যিসমূহ মানুহ আছিল তেওঁলোকৰ কি হৈছিল যে তেওঁলোকৰ ওচৰত কাম নাছিল হাতত। গতিকে তেওঁলোকে কি কৰে যে সেইফালেৰে যেতিয়া গাঁৱৰ মানুহ অহা যোৱা কৰে তেওঁলোকে তাত উপদ্ৰৱ কৰিছিল, সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। আৰু এগৰাকী ৰাণী, এগৰাকী মুখিয়াল, এখন ৰাজ্যৰ মুখিয়াল হিচাপে তেওঁ এইখিনি কথা ভাবিছিল যে
কেৱল তেওঁলোকক শাস্তি দিলেই এই গোটেই সমস্যাৰ সমাধান নহয়। গতিকে তেওঁলোকক যদি আমি ভাল ৰাস্তাত আনিব লাগে তেতিয়াহ'লে আমি তেওঁলোকক সংস্থাপিত কৰিব লাগিব, তেওঁলোকক কাম দিব লাগিব। গতিকে তেওঁ ঠায়ে ঠায়ে মাটি ভিত্তি দি তেওঁলোকক খেতিৰ কামত লগোৱাইছিল আৰু তেওঁলোককো এটা উপাৰ্জনৰ পথ দিছিল। আৰু তেওঁলোকৰ যিসমূহ মুখীয়া আছিল, এই ট্ৰাইবেল জনজাতীয় লোকসকলৰ যিসমূহ মুখীয়া আছিল, তেওঁলোককো এটা সুকীয়া স্থান দিছিল, যাতে তাত যিসমূহ সৰু সৰু মেল মিটিং হয়, পঞ্চায়ত ধৰণৰ যিসমূহ মেল মিটিং হয়, তাত যাতে তেওঁলোকে গুৰুত্ব পায়, তাত যাতে তেওঁলোকৰ মত ৰাখিবলৈ তেওঁলোকে যাতে সুযোগ সুবিধা পায়, তাৰো ব্যৱস্থা তেওঁ কৰি দিছিল। গতিকে এনেধৰণৰ কিছু কামেৰে তেওঁ সমাজখনৰ সংস্কাৰ আনিবলৈ চেষ্টা কৰিছিল। দুখীয়া মানুহখিনিৰ কাৰণে তেওঁ কাম কৰিছিল, মহিলাসকলৰ কাৰণে কাম কৰিছিল, ট্ৰাইবেলসকলৰ কাৰণে কাম কৰিছিল। এনেধৰণৰ বিভিন্ন য'ত যেনেকুৱা প্ৰয়োজন আছিল তেওঁ কাম কৰি, আৰু যিসকল বয়োজ্যেষ্ঠ লোক আছিল, এই বয়োজ্যেষ্ঠ লোকসকলৰ কাৰণেও তেওঁ ঠায়ে ঠায়ে যিসমূহ জিৰণি চৰা আছিল, সেই জিৰণি চৰাসমূহ বনাইছিল, যাতে মানুহ ইফালৰ পৰা সিফাল যেতিয়া যাব তেওঁলোকে যাতে ৰাস্তাত ৰৈ কিছু জিৰণি লৈ তেওঁলোকে যাতে অকণমান সকাহ পাব পাৰে। আৰু বিশেষকৈ যিসকল এনেকুৱা মানুহ আছিল সমাজত যাক কোনেও চাওঁতা মানুহ নাছিল, সেইসকলৰ বাবেও তেওঁ আশ্ৰয়স্থল নিৰ্মাণ কৰিছিল, য'ত মানুহখিনি শান্তিৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে বিভিন্ন ধৰণৰ মঠ মন্দিৰ, জিৰণি ঘৰ, চৰাঘৰ, তাৰপিছত আমি দেখিলোঁ এইমাত্ৰ দেখুওৱা শ্লাইডখনতো আমি দেখুৱালোঁ যে তেওঁ ঠায়ে ঠায়ে পানীৰ বাবে কুঁৱা বনাইছিল, টেংক বনাইছিল, ডেম বনাইছিল। কাৰণ এই যে মানুহ যিসকলৰ মাটি নাই, খেতি কৰিব বিচাৰে, তেওঁলোকক মাটি দিলে, কিন্তু অকল মাটি দিলেই জানো শস্য উৎপাদন কৰিব পাৰিব? গতিকে শস্য উৎপাদন কৰিবলৈ হ'লে পানীৰো প্ৰয়োজন হ'ব। গতিকে তেওঁ ঠায়ে ঠায়ে ডেম বনায়ো এই খেতিয়কসকলক উপকৃত কৰিছিল, যাতে তেওঁলোকে সকলোৱে খুব সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি নিজৰ জীৱনটো সুন্দৰ কৰাৰ লগতে আৰু 10 জনৰ বাবে যাতে তেওঁলোকে পথ প্ৰদৰ্শক হ'ব পাৰে, তেওঁলোকে যাতে আৰু 10 জনক সংস্থাপিত কৰিব পাৰে। তেনেধৰণৰ ব্যৱস্থা আজিৰ পৰা 300 বছৰ আগতেই কৰিছিল। আৰু তেওঁ কেনেধৰণৰ সাহসী আছিল সেয়াটো নিশ্চয় আপোনালোকে উপৰোক্ত বক্তাসকলৰ পৰা শুনিছে, শ্লাইডতো দেখিছে যে ঘোঁৰাত উঠি যিদৰে ঝাঁচী ৰাণী লক্ষ্মীবাই যুদ্ধ কৰিছিল, তেওঁ মোগলৰ বিৰুদ্ধে, ইংৰাজৰ বিৰুদ্ধে অহল্যাবায়ো তেনেধৰণে যুদ্ধ কৰিছিল। আৰু সকলোতকৈ ভাল লগা কথা যে তেওঁ যিহেতু এগৰাকী মহিলা, গতিকে তেওঁ মহিলাৰ শক্তিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাটো খুব ভালকৈ বুজি পাইছিল, যে মহিলাৰ মাজত যে অদম্য সাহস, অদম্য শক্তি আছে, সেই অদম্য সাহস আৰু অদম্য শক্তিক কেনেদৰে সময়ত ব্যৱহাৰ কৰিব লাগে তাৰ সম্পূৰ্ণ তেওঁৰ গোটেই আভাস এটা তেওঁ পাইছিল। আৰু সেইকাৰণে তেওঁ মহিলাৰ এটা টিম এটা তৈয়াৰ কৰিছিল, মহিলাসকলক খুব ভালকৈ প্ৰশিক্ষণ দিছিল। আৰু গংগাধৰ ৰাও আৰু ৰঘুনাথ ৰাও যেতিয়া তেওঁক আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া সেই মহিলা টলি লৈ পেলাই তেওঁলোকৰ লগত যুদ্ধ দিবলৈ তেওঁ সম্পূৰ্ণভাৱে সাজু হৈছিল। আৰু তেওঁ এটা খুব সুন্দৰ এটা মেছেজ পঠিয়াইছিল, যে এইমাত্ৰ শ্লাইডখন দেখুৱাওঁতে মিতা বাইদেৱে ক'লেই যে যদি তোমালোকে যদি মোৰ লগত যুদ্ধ কৰা তেতিয়াহ'লে ময়ো যুদ্ধ কৰিম, কিন্তু তোমালোক যদি এই যুদ্ধত, মই যদি এই যুদ্ধত হাৰোঁ তেতিয়াহ'লে মোক কিন্তু মানুহে কোনেও মোক লৈ পেলাই তেওঁলোকে কেতিয়াও দুখ নকৰে, তেওঁলোকে এটা কথাই ক'ব যে হয় পুৰুষৰ 27,000 এটা টলিৰ লগত যুঁজি তেওঁ হাৰি গ'ল, আৰু তোমালোকে যদি মোৰ এই মহিলাৰ 5,000 মহিলাৰ টলিৰ লগত হাৰা তেতিয়াহ'লে তোমালোকক অপমানৰ জুয়ে দগ্ধ কৰিব, কাৰণ তোমালোকক সকলোৱে হাঁহিব যে 5,000 টলিৰ এটা
5,000 মহিলা এটা টলীৰ লগত তেওঁলোক হাৰিল আৰু তেওঁলোক অপমানিত হৈ তোমালোকৰ সেই অপমানৰ জুয়ে তোমালোকক জীৱনটো দগ্ধ কৰিব আৰু তোমালোক কেতিয়াও মানুহৰ মাজত তোমালোকে উঠিব নোৱাৰিবা বা থিয় হ'ব নোৱাৰিবা। গতিকে যিসকলে তেওঁক অবলা বুলি ভাবিছিল এইখিনি কথাত গম পালে যে এই দেখাত অবলা এগৰাকী নাৰীৰ পিছত যে এগৰাকী সিংহিনী এগৰাকী যে লুকাই আছে, তেওঁৰ যে মন মস্তিষ্কত তেওঁ এগৰাকী সিংহিনী বাস কৰিছে, সেইটো কথা বুজি পাবলৈ কাৰো অকমানো পলম নালাগিল। কিন্তু তথাপিও যোনে যিমান পাৰিছে তেওঁক সম্পূৰ্ণভাৱে তেওঁ কেতিয়াও মহিলা বুলি কোনো সময়তে কেতিয়াও তেওঁ পিছুৱাই থকা নাই। এগৰাকী ৰজাই যেনেকৈ নিজৰ প্ৰজাৰ হিতৰ কাৰণে নিজৰ প্ৰজাক সুৰক্ষা দিয়াৰ কাৰণে যেনেকৈ প্ৰতিটো মুহূৰ্ততে সজাগ আৰু সচেতন হৈ থাকে, ৰাণী অহল্যাবায়ো প্ৰতিটো মুহূৰ্ততে নিজৰ প্ৰজাৰ হিতৰ কাৰণে নিজৰ প্ৰজাৰ সুৰক্ষাৰ কাৰণে সদায় সজাগ সচেতন হৈ সদায় যুদ্ধ বিগ্ৰহ কৰি নিজৰ প্ৰজাক সদায় সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। গতিকে সেই সময়তে সমাজখনত শিক্ষাৰে সমাজখনক কৰ্মৰে কেনেকৈ শক্তিশালী কৰিব লাগে এই গোটেইখিনি কথা আমি যদি উদাহৰণ হিচাপে চাব বিচাৰোঁ তেতিয়াহ'লে আমি অহল্যাবাইৰ জীৱনী আমি যদি চাওঁ তেতিয়া দেখা পাম যে এগৰাকী এনে নেতৃত্ব দিব পৰা এগৰাকী শক্তিশালী ব্যক্তিত্বৰ এগৰাকী মহিলা যিয়ে ভাৰতবৰ্ষৰ সঁচাকৈ নাম গোটেই পৃথিৱীতে উজ্বলাই থৈ গৈছে। এমন সুন্দৰ সুন্দৰ তেখেতৰ বিষয়ে কথা বহুত ডাঙৰ ডাঙৰ কবিয়ে তেখেতৰ বিষয়ে লিখি থৈ গৈছে। ইতিমধ্যে আমি অকণমান আগতে যিখন এখন শ্লাইড দেখুৱাইছিল তাত এগৰাকী স্কটিছ এগৰাকী কবি জনেবেলিত খুব সুন্দৰকৈ লিখিছে। আপোনালোকে নিশ্চয় তাত দেখিলে যে in later days from Brahma came to rule our land a noble dame. Kind was her heart and bright her fame. Ahalya was her honored name. গতিকে কেৱল যে ভাৰতবৰ্ষতে তেখেতৰ গোটেই তেখেতৰ গুণ গৰিমা আছিল এনে নহয়, গোটেই বিশ্বতে তেখেতৰ গুণ গৰিমা বিয়পি আছিল। আৰু সঁচাকৈ খুব আনন্দৰ কথা, খুব ভাল লগা কথা আৰু এগৰাকী আমাৰ বাবে এগৰাকী আদৰ্শৰ নাৰী। আমি যি সময়ত আমি বহুত নাৰীৰ কথা কওঁ, আদৰ্শৱান নাৰীৰ কথা কওঁ, ৰাণী অহল্যাবায়ো তাৰ ভিতৰত এগৰাকী খুব শক্তিশালী আৰু খুব আদৰ্শৱান আমাৰ বাবে নাৰী, যাৰ তুলনা আমি পৃথিৱীৰ বিভিন্ন আমি কুইন এলিজাবেথৰ লগত ইংলেণ্ডৰ কুইন এলিজাবেথৰ লগত যাক তুলনা কৰা হয়, ডেনমাৰ্কৰ কুইন মাৰ্গ্ৰেট ওৱানৰ লগত যাক তুলনা কৰা হয়, গতিকে এনেকুৱা ধৰণৰ মহাৰাণীসকলৰ লগত যাক তুলনা কৰা হয় সেয়াই হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে কাৰণে আদৰ্শৰ নাৰী ৰাণী অহল্যাবাই। গতিকে বহুত বেছি নকওঁ কাৰণ গোটেই দিনটো আপোনালোকে ৰাণী অহল্যাবাইৰ বিষয়ে শুনি আছে। গতিকে যিমানখিনি হয়তো কোনোবাই যদি জনাও নাছিল আজিৰ দিনটোৰ ভিতৰত নিশ্চয় আপোনালোকে ৰাণী অহল্যাবাইৰ বিষয়ে আদিৰ পৰা অন্তলৈ গোটেইখিনি গম পালে। গতিকে ভাত খোৱাৰ পিছত আৰু বহুত বেছি কথা কৈ থাকিলে আচলতে শুনিব বেয়া নালাগে যদিও ভাগৰো লাগিছে, হয়নে নহয়? আৰু বহুত দূৰ দূৰণিলৈ যাব লাগিব। গতিকে সকলোকে বহুত বহুত ধন্যবাদ, ইমান ধৈৰ্য সহকাৰে দূৰ দূৰণিৰ পৰা আপোনালোকে আহিলে। আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এগৰাকী ভাৰতীয় নাৰী হিচাপে তেখেতক জনাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমি নেতৃবৰ্গকো ধন্যবাদ দিছোঁ যে ৰাণী অহল্যাবাইৰ এই ৩০০ বছৰীয়া জন্ম জয়ন্তীৰ খুব সুন্দৰভাৱে উদযাপন কৰাৰ, গোটেই ভাৰতবৰ্ষতে উদযাপন কৰাৰ যি পদক্ষেপ হাতত লৈছে তেখেতৰ বিষয়ে সকলোকে জনোৱাৰ যি প্ৰয়াস কৰিছে তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোককো ধন্যবাদ। ধন্যবাদ বাইদেউ। এতিয়া আমাৰ মাজত উপস্থিত আমাৰ ৰাষ্ট্ৰীয়
महामंत्री जी को समापन भाषण रखने के लिए अनुरोध करती हूँ। सम्मानित मंच, सभी उपस्थित कार्यकर्ता बंधु, माताएं बहनें, भाषण तो मैंने पहले दे दिया था और अभी 3:30 बजे से मेरी एक वर्चुअल कॉन्फ्रेंस है, तो आपके लिए अच्छा है कि मैं ज़्यादा नहीं बोलूँगा। और बीच में मैं उठ के गया था तो हमारे मध्य प्रदेश के MP और MLA, उनका वर्चुअल कॉन्फ्रेंस था। बस 2-3 बातें पूछनी है। हमारी कार्यशाला तो पूर्ण हो गई। आज के सारे विषय सुनने के बाद एक 30 मिनट हम अहिल्याबाई के ऊपर भाषण दे सकते हैं, ऐसा जिनकी तैयारी हो गई है वो हाथ उठाइए। 30 मिनट का भाषण दे सकते हैं। 30 मिनट। जिनको लगता है 30 अभी पॉसिबल नहीं है, संभव नहीं है, 15 मिनट तो कर सकते, 15 मिनट। और जिनको लगता है कि आज का दिन हमारा तो बेकार हो गया, हमने कुछ सीखा ही नहीं है, ठीक है, तो आप संकोच में हाथ नहीं उठा रही होंगी, लेकिन उनका जन्म कब हुआ, कौन कौन से काम किए, ये तो आपने सबने समझा है। और ये PPT मेरा ऐसा कहना है कि सबको दे दीजिए। और मैंने जो विषय बोला था और जो पहले हमारी सेविका समिति की प्रांत कार्रवाई करना बोला, तो टॉकिंग पॉइंट बनाकर वो सबको दे दीजिए। और एक जो 10 मिनट का आप बात कर रहे थे बीच में, एक छोटी सी फिल्म थी, उसमें भी सारा विषय है, तो वो सब ले लीजिए, आपको बोलने के लिए उसमें से विषय हो जाएगा। बस मुझे इतनी सी बात कहनी है, तिरंगा यात्रा और सिंदूर यात्रा 2 कार्यक्रम पार्टी की ओर से चल रहे हैं, और इसी समय पर आसाम के अंदर आने वाले दिनों में चुनाव है 1 वर्ष बाद। तो मेरी दिलीप सैकिया और रविंद्र राजू दोनों से बात हुई, तो आप अपने कार्यक्रमों की रचना ऐसा करो कि जिसमें चुनाव को भी लाभ हो जाए और अहिल्याबाई के कार्यक्रम भी हो जाएं। जैसे 2-3 कार्यक्रम विचार करो। प्रत्येक मंडल में हमारी 20-25 बहनें महिला मोर्चे की होंगी, तो उनका एक कार्यक्रम करो, अहिल्याबाई के ऊपर भाषण करो। जिले का महिला मोर्चे का सम्मेलन करो, अहिल्याबाई के ऊपर भाषण करो। और उसी में मोदी सरकार और हेमंत बिस्व शर्मा जी की सरकार, उन्होंने महिलाओं के उत्थान के लिए क्या क्या किया है, आधा घंटा अहिल्याबाई, आधा घंटा सरकार की योजनाएं, ठीक है। ऐसा हम करेंगे तो आने वाले चुनाव की तैयारी भी हमारी बहनों की हो जाएगी और टॉकिंग पॉइंट मिल जाएंगे उनको। तो इसको लिंक करके कर सकते हैं। दूसरा, अभी जो इलेक्शन हुआ है, इलेक्शन में महिलाएं जीत कर आई होंगी, तो वो पंचायत में जीती होंगी, जिला पंचायत, ब्लॉक लेवल, ग्राम लेवल, उनके सम्मेलन करके अहिल्याबाई का गुड गवर्नेंस कैसा था, इसके 4 कार्यक्रम हम ये रचना कर सकते हैं। तो ऐसे 2-3 प्रकार के कार्यक्रम इनके साथ सोचो। ये बात मैं इसलिए कह रहा हूँ कि आपने ज़्यादा कार्यक्रम सोचे तो आपको टाइम नहीं मिलेगा, क्योंकि ऑपरेशन सिंदूर भी चल रहा है और सिंदूर यात्रा भी महिलाओं ने ही निकालनी है, तो दोनों को लिंक करना पड़ेगा। तो इतने कार्यक्रमों की रचना करिए, बाकी मुझे बीच में जाना पड़ेगा, तब तक दीदी हैं तो वो जो विषय आगे रखेंगी वो बात करिए, और जो भी राष्ट्रगान वगैरह होगा उसके बाद ही जाइए। मैं एक आधा घंटे की वीडियो कॉन्फ्रेंसिंग करूँगा, 4:30 बजे मुझे निकलना पड़ेगा फ्लाइट के लिए, तो बीच में छोड़ कर जा रहा हूँ सबसे क्षमा याचना के साथ। और वो अहिल्याबाई होल करके विषय को लेके ही वीडियो कॉन्फ्रेंस है, तो 3:30 शुरू करनी थी, अभी 15 मिनट लेट शुरू करेंगे हम लोग। सभी को मेरी ओर से नमस्कार, धन्यवाद। भाषण में दे चुका,
अभी केवल करने के विषय की चर्चा की है, बार बार भाषण की आवश्यकता नहीं है, और विषय कई सारे आपके बीच में आ गए हैं। सभी को नमस्कार। मैं ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংগঠনৰ মহামন্ত্ৰী শিৱপ্ৰকাশ ডাঙৰীয়াক। ইতিমধ্যে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। এতিয়া আমাৰ মাজত আজি এই কৰ্মশালাত উপস্থিত থকা আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ সন্মানীয় ৰাজ্যিক সম্পাদিকা শ্ৰীযুতা নন্দিতা গাৰলা বাইদেউক দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিলোঁ। नमस्कार। आज मेरा साथ हमारा रेखा बाइडो जी और हमारा एमपी सभी लोग हमारा यहाँ डायस में बैठे हुए हैं, और जो लोग बाहर से आए हुए हैं सभी को भी मेरा नमस्कार। मुझे भी एक टॉपिक बोलना था, लेकिन आज हम प्रिपेयर्ड नहीं है, इसीलिए हमारा तरफ से ये आज नहीं बताएंगे आप सबको। कभी मौका मिलेगा तो कहीं डिस्ट्रिक्ट में जाके बोलना है। आज बताना है तो हमारा ऑपरेशन सिंदूर के बारे में ये सभी लोग को थोड़ा जानकारी देना चाहिए। हम लोग को एक परसों दिन एक वीसी हुआ था वीएल संतोष जी के साथ, वहाँ ऑपरेशन सिंदूर को लेके बताया गया है। हम लोग ने जब यहाँ स्टेट का प्रेसिडेंट और ऑर्गेनाइजिंग सेक्रेटरी के साथ में बात किया है, जैसे तिरंगा यात्रा स्टार्ट हो चुका है और वहाँ पे ऑपरेशन सिंदूर के लिए भी बहुत सारा जिला पे जा चुका है, हम लोग ने उसको सेपरेटली और सभी जिला में रूल्स एंड रेगुलेशंस के हिसाब में नहीं रखा, लेकिन इन द टर्म्स ऑफ 4 डिस्ट्रिक्ट्स हमने रखा है। एक हमने रखा है जोरहाट, 2 नंबर में रखा है तेजपुर, 3 नंबर में रखा है नलबारी और 4 नंबर में रखा है कार्बी आंगलोंग। सो ये 4 जिला का जिन्हों लोग भी महिला मोर्चा का प्रेसिडेंट आज यहाँ में उपस्थित है, जो दायित्व में आया है, उन लोग को मेरा तरफ से अब सबको एक इन्फॉर्मेशन देना चाहती हूँ कि हमारा जो ऑपरेशन सिंदूर है ये क्यों ज़रूरी है और ये होने के बाद में हमको क्यों गौरव होना चाहिए। सभी को पता है कि पहलगाम का इंसिडेंट के बाद में एक बहुत दुख भरी कहानी जैसे हो गया है, लेकिन प्रधानमंत्री उसको दुख लेके नहीं रखा है, उसको चैलेंज करके लिया गया है। ये जब चैलेंज लिया है, किसी ने भी नहीं सोचा है कि किस तरह से चैलेंज लिया जाएगा, और किसी ने भी सोचा भी नहीं है कि कैसे हो सकता है ये। लेकिन जब टीम इंडिया अभी प्रधानमंत्री का द्वारा वो देख जा रहा है कि भारत को आगे लेके जा रहा है, उन्होंने बहुत ही अच्छे से सोचा है, और ऐसे तरह से एक नोटिफिकेशन आया है सभी को, ऑफिशियल नोटिफिकेशन, कि 7 तारीख को हम लोग दिन को एक मॉक ड्रिल करने के लिए प्रिपेयर होना चाहिए। और इस मॉक ड्रिल हम लोग 7 तारीख को दोपहर को सभी डिस्ट्रिक्ट्स में हम लोग ने मॉक ड्रिल किया है। ये ऑफिशियल लेटर था, इसीलिए हम लोग ने मॉक ड्रिल किया है। लेकिन अगर आपको थोड़ा अगर जाए कि इंट्यूशन अगर लिए, तो उसी रात को ही हमारा अटैक हुआ है, और उस अटैक में अगर देखा जाए, नेक्स्ट दिन में अगर हम लोग ने देखा है, तो वहाँ किसने लीड किया है? वहाँ महिला लोग ने लीड किया है। कभी किसी ने भी नहीं सोचा, हमने भी नहीं सोचा है कि कहीं अगर हम लीड कर सकता है, भारत को लेके लीड कर सकता है, वो भी वार जोन में। तो कितना बड़ा बात है कि वार जोन में जाने के लिए कोई महिला लेके जा सकता है। ऑपरेशन का अगर नाम रखा है, तो ऑपरेशन नाम भी ऐसे रखा है कि ऑपरेशन सिंदूर। जिसका डेथ हुआ है पहलगाम में, वो बहुत ही दुर्घटना का एकदम कभी नहीं होना था। लेकिन जैसे मोदी जी ने सोचा है, मोदी जी ने हमेशा हम महिला लोग के लिए सोचा है। कभी अगर उन्होंने किसी बेनिफिशियरी स्कीम भी स्टार्ट किया है, तो मोदी जी ने महिला से ही बेनिफिशियरी स्कीम स्टार्ट किया है। लेकिन मोदी जी सिर्फ बेनिफिशियरी स्कीम स्टार्ट नहीं किया है, मोदी जी ये भी रखा है, उनको ठान भी लिया है कि महिला एक फोर्स है हमारा भारत में, जो हम लोग पीछे नहीं रखेंगे और उसको आगे लेके जाएंगे। और यही महिला लोग ने हमारा जो ऑपरेशन सिंदूर में सक्सेस होके आया है, ये हमारा बहुत गर्व का बात है कि हम लोग यहाँ जितने भी महिला लोग हैं,
हम लोग वहाँ नहीं पहुँचा है जहाँ वहाँ पहुँचना चाहिए, लेकिन यहाँ बैठ के तो गर्व से बोल सकता है कि हम जैसे महिला लोगों ने वहाँ जाके अटैक किया है। इसीलिए आप सबको मेरा यही रिक्वेस्ट है कि आप लोग जब ये ऑपरेशन सिंदूर का बात करता है, ये ऑपरेशन सिंदूर का किसी भारतीय जनता पार्टी का प्रोग्राम बोल के मत सोचिए। ये भारतीय जनता पार्टी का प्रोग्राम है बोल के हम लोग नहीं करना है। हम लोग इसका करना है कि हम लोग ये नेशन के लिए करा है, और जब हम भारत के लिए करता है तो आपका जोश होके करना पड़ेगा। हम लोग कल हमारा प्रोग्राम है कार्बी आंगलोंग में। मेरा कार्बी आंगलोंग को जितना भी महिला लोग आया है, हम आप लोगों के साथ में बातचीत किया है कि कैसे करके हम लोग करेंगे। कल एक जोश आना चाहिए कि वहाँ ऑपरेशन सिंदूर का बैनर को भी हम लोग ने ऐसे रखा है। हमारा माननीय ये संगठन मंत्री जी ने जो रखा है, बहुत सारा बैनर्स था, लेकिन हम लोग एक बैनर दिया है जहाँ सेंट्रल से बैनर आया है वहाँ सिंदूर है, लेकिन सिंदूर का बीच से एक मिसाइल चला गया है, उसको हम लोग ने सिलेक्ट किया है क्योंकि ये एक बहुत ही स्ट्राइकिंग इफेक्ट है कि ये आज का दिन के लिए नहीं, ये बहुत साल तक में याद रहेगा कि हमारा भारत को अगर किसी ने अटैक किया है इन 21st सेंचुरी, हम महिला लोग 21st सेंचुरी में निकाल सकता है, और हम महिला भी एक भारत के लिए काम कर सकता है जो कभी भी किसी ने भी नहीं सोचा है। और इसके लिए मोदी जी को बहुत कोटि धन्यवाद कि हम महिला लोग के लिए एक आदेश दिया है कि आप कभी पीछे नहीं रहेंगे। ये जब हम पीछे नहीं रहने के लिए सोच रहा है, ये कभी भी वर्कफोर्स में हम लोग आगे जा सकता है। जब ये दुश्मन का साथ में जब जाता है, हम लोग यहाँ बैठ के एक से एक बात करने में कभी हिचकिचाहट होता है ना, लेकिन दुश्मन का साथ में जाके वो जैसे संभाला है, उनका कितना ये पावर होना चाहिए एक महिला को कि उसको जाके वहाँ करके वापस आना है, कितना ट्रेंड होना पड़ेगा, कितना एक फिजिकली जितना फिट होना पड़ेगा, मेंटली कितना सोचना पड़ेगा, उसी सोच के हमको ऑपरेशन सिंदूर करना है। यहाँ जितने भी मेरा बुजुर्ग है, मेरे छोटी उम्र के भी है, सब महिला लोग है, हम लोग ऐसे करके जाना है कि एक आदेश भी आया है कि हम भारतीय जनता पार्टी के हिसाब से नहीं करेंगे, हम नेशनलिज्म के हिसाब से करेंगे। और इस नेशनलिज्म के हिसाब से 21 तारीख को हमारा जोरहाट में प्रोग्राम होंगे, हमारा 19 तारीख को हमारा कार्बी आंगलोंग में होंगे, तेजपुर और हमारा नलबारी केতিয়া आছিলে এতিয়া নলবাৰী আমাৰ 19 তাৰিখ ন, আৰু এইটো তেজপুৰটো আপোনাৰ তেজপুৰ আমি কেতিয়া দিলে 19 ডেটটো ফিক্স কৰা নাই, ঠিক আছে হ'ব। নলবাৰীটো আমাৰ 19 তাৰিখ আছিলে নেকি, নহয় বাইদেউ? ठीक है, नलबारू और हमारा ये कार्बी आंगलोंग 19th को रहेगा और 21st को हमारा जोरहाट पे रहेगा। एक असम के तरफ से हम लोग को इन ऑपरेशन सिंदूर जो तिरंगा यात्रा का साथ ही साथ जो चल रहा है वो तो जाते रहेंगे, लेकिन अलग से ऑपरेशन सिंदूर के लिए हमारा तरफ से एक जो आदेश हम लोग ने मिला है वो सब हम आप सबको बताते हैं। यही कोशिश रहेगा कि भारतीय जनता पार्टी का जितना वर्कफोर्स वुमेन लोग यहाँ बैठा है बहुत अच्छे से प्रोग्राम को करेंगे। जिसका हो चुका है वो ख़त्म हो गया, जिसका नहीं हुआ है वो करेंगे। यही बोल के मेरा भाषण यही ख़त्म करता है। नमस्कार। धन्यवाद ज्ञापन কৰিছোঁ মাননীয় মন্ত্ৰী আমাৰ নন্দিতা গাৰলছা বাইদেউক, তেখেতে আমাৰ মাজত উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ কাৰণে। এতিয়া আমাৰ কাৰ্যসূচী শেষৰ পিনে এতিয়া শলাগৰ শৰাই আগবঢ়াৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয় বাইদেউক অনুৰোধ কৰিলোঁ। ধন্যবাদ বাইদেউ। আমাৰ মাজত ইমান পৰে মঞ্চ সঞ্চালন কৰি আছিলে আমাৰ প্ৰাক্তন বঙাইগাঁও জিলাৰ সন্মানীয় সভাপতি তথা আহিল্যাবাই হোলকৰ ডাঙৰ 300 বছৰীয়া জন্ম জয়ন্তী উদযাপন সমিতিৰ এগৰাকী মূল সদস্য হিচাপে থকা তো বাইদেউক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আহি আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আমাৰ এই 300 বছৰীয়া হোলকাৰ ডাঙৰীয়ানীৰ জন্ম জয়ন্তী উপলক্ষে যি আজি কাৰ্যক্ৰম আমাৰ প্ৰদেশ কৰ্মশালা অনুষ্ঠিত হৈছিলে, তাত আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে মাৰ্গদৰ্শন দিয়া সন্মানীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক ভি সতীশ ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে মাৰ্গদৰ্শক, আমাক প্ৰতিটো ক্ষেত্ৰতে দিহা পৰামৰ্শ দি অহা আমাৰ সকলোৰে সন্মানীয় সভানেত্ৰী, আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আমি অন্তৰৰ নিভৃত কোণৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা এই হোলকাৰ জন্ম জয়ন্তী উদযাপন কমিটিৰ আমাৰ সন্মানীয় আহ্বায়িকা তথা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সন্মানীয় উপসভানেত্ৰী তথা যেতিয়াই তেওঁ বিচাৰিছে, মানে ইমান টেনশ্যনত আছিলে, তেওঁ ৰাতি 12টা বজাতো কেতিয়াবা মোক ফোন কৰিছে, ৰাতিপুৱা 6টা বজাতো কৰিছে, 8টা বজাতো কৰিছে। তো তেনেকুৱা এগৰাকী বাইদেউ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় ৰেখাৰাণী দাস বড়ো ডাঙৰীয়ানীকো আমি অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আহি আমাক উৎসাহিত কৰাৰ কাৰণে আমাৰ সন্মানীয় গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা ডাঙৰীয়ানী, মেধি ডাঙৰীয়ানীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত বহুত ব্যস্ততাৰ মাজতো আহি আমাক কিছু সময় মাৰ্গদৰ্শন কৰাৰ কাৰণে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্লছা ডাঙৰীয়ানীকো ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা আজি মঞ্চখন দেখিবলৈ সঁচাকৈ শুৱনি হৈছে। অলপ আগতে দিলীপ শইকীয়া ডাঙৰীয়াই কৈয়ে গৈছিলে ওমেন লেড ডেভেলপমেণ্ট আৰু এম্পাৱাৰমেণ্ট বুলি কৈছিলে। তাৰ মাজত এগৰাকী আমাৰ পুৰুষ আছে যিজনে আমাক আজি এসপ্তাহ ধৰি আমাৰ লগত প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰিছে। আমাৰ তেনেকুৱা এজন শ্ৰদ্ধাৰ দাদা বিশ্বৰূপ ভট্টাচাৰ্য ডাঙৰীয়াকো আমি অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মহিলা মৰ্চাৰ আমাৰ সকলোৰে মাৰ্গদৰ্শিকা আৰু ক'ৰবাত কেতিয়াবা কিবাই থাকিলে বাইদেউ একদম সঘনাই ফোনটো কৰা আৰু আমাক দিহা পৰামৰ্শ দি উৎসাহিত কৰা আমাৰ সন্মানীয় সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা শিৱসাগৰৰ পৰা অহা আমাৰ এই কমিটিৰ সদস্যা, আমাৰ দুইগৰাকী সদস্যা, আমাৰ সুৰভি ৰাজকুমাৰী বাইদেউ, আমাৰ জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তথা আমাৰ হিমানী অধিকাৰী বাইদেউ, দুইগৰাকীকে আমি শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰোপৰি যাৰ কথা নক'লে হয়তো ৰৈ যাব, আজি এই গুৰুত্বপূৰ্ণ প্ৰদেশ কৰ্মশালাখনত উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰা আমাৰ জিলাৰ সমূহ মহিলা মৰ্চাৰ সভানেত্ৰীসকল আৰু জিলাৰ দুয়োগৰাকী সন্মানীয় সাধাৰণ সম্পাদিকা তথা জিলাৰ মূল কমিটিৰ উপসভাপতি যিসকল ইয়াত উপস্থিত আছে, তেওঁলোককো আমি অন্তৰৰ নিভৃত কোণৰ পৰা, তেওঁলোকে ইমান কষ্ট কৰি ইয়াত বৰাক ভেলীৰ পৰাও আহিছে, ডিমা হাছাওৰ পৰা আহিছে, কাৰ্বি আংলঙৰ আমি ভগ্নীসকলক দেখিছোঁ। গতিকে তেওঁলোককো আমি, আমাৰ আপাৰ আছামৰ পৰাও আহিছে, তেওঁলোককো আমি তেওঁলোকৰ বহুমূলীয়া সময় দি আমাৰ এই প্ৰদেশ কৰ্মশালাত উপস্থিত থকাৰ কাৰণে তেওঁলোকক অন্তৰৰ নিভৃত কোণৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত যিসকল নহ'লে হয়তো আজি এই কাৰ্যসূচীটো ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হৈ ৰৈ গ'ল হয়, আমাৰ মহিলা মৰ্চাৰ সকলো সন্মানীয় বিষয়ববীয়া সকলোৰে নাম মই লোৱা নাই, আমাৰ ভগ্নীসম বাইদেউসকল সকলোকে আমাৰ কমিটিৰ তৰফৰ পৰা আমি অন্তৰৰ নিভৃত কোণৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথা আমাক কিবা লাগিলে আমাক দেলহিৰ পৰা নেশ্যনেলৰ ফালৰ পৰা পঠিয়াইছিলে, আমাৰ বাইদেউ আছে নীতি বিভাগৰ, আমাৰ আহ্বায়িকা নীতা নাথ বৰা বাইদেউ আমাক মানে প্ৰতিটো দিশতে মাৰ্গদৰ্শন কৰি আছে। আজি কিছুদিনৰ পৰা তিৰংগা যাত্ৰাৰ আমাৰ আহ্বায়ক কিশোৰ উপাধ্যায় ডাঙৰীয়া, আৰু কাৰোবাৰ নাম চাগে ৰোহা নাই, পংকজ দাই ভিতৰৰ পৰা কৈছে, পংকজ দাই আমাক ধুনীয়া ফটো উঠাই ধুনীয়া ফটো উঠাইছে, যিখিনি আমি পিছলৈ ফেচবুকত আপডেট দিব পাৰিম। পংকজ দাকো ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কাৰ্যালয় সম্পাদক সুজিত বিশ্বাস ডাঙৰীয়া আৰু আমাৰ ধ্ৰুৱজ্যোতি, আমাৰ ধ্ৰুৱ ৰাজবংশী ডাঙৰীয়া, আৰু আমাৰ সকলোতকৈ ডাঙৰ কথা আমাৰ প্ৰতিটো মৰ্চাৰ ভিতৰত যাক আমি কেতিয়াবা কওঁ যে যুৱ মৰ্চা সকলোতকৈ শক্তিশালী আমাৰ হাত, সেই যুৱ মৰ্চা আমাৰ পিছফালে বহি আছে অনুপ, ঈশান আৰু গৌতম। তেওঁলোকে আজি ৰাতিপুৱাৰ পৰাই আহি খাদ্য বিভাগত আমাক লাগি দি সঁচাকৈ আমাৰ লগত সময় দিছে। ইভেন দিলীপ শইকীয়া ডাঙৰীয়াকো কৈছে যে আমি আজিৰ পৰা মহিলা মৰ্চাৰ লগত কাম কৰি দি আছোঁ, গতিকে আজিৰ কাৰণে আমি মহিলা মৰ্চা হৈ গৈছোঁ। গতিকে আমাৰ কাৰণে খুব ভাল লগা। আৰু আমাৰ বাকী মৰ্চাৰ যিসকল উপস্থিত আছিলে, যুৱ মৰ্চা, আমাৰ OBC মৰ্চা, ST মৰ্চা, SC মৰ্চা, সকলোকে আমাৰ এই কমিটিৰ ফালৰ পৰা আমাৰ অন্তৰৰ নিভৃত কোণৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত এইটোৱে ক'ম, আজি যেনেদৰে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াইছে, অদূৰ ভৱিষ্যতে আমাক যাতে আপোনালোকে এনেদৰে সহায় সহযোগিতা আগবাঢ়ে, যাতে আমাৰ কাৰ্যসূচীসমূহ সফল হয়। বাইদেৱে অলপ আগতে কৈছে সেন্দুৰ যাত্ৰাৰ বিষয়ে, যাতে সেন্দুৰ যাত্ৰাটো আমি আগন্তুক দিনত আহিবলগীয়া কাৰ্যসূচী, আপোনালোকে এই কাৰ্যসূচীসমূহ সুন্দৰভাৱে পালন কৰক, এইখিনিয়ে ক'লোঁ। এইখিনি কৈ আৰু কাৰোবাৰ যদি নাম জ্ঞাতে অজ্ঞাতে ৰৈ গৈছে, তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী হয়। মই মোৰ শলাগৰ শৰাই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।
এতিয়া ৰাষ্ট্ৰীয় সংগীতৰ কাৰণে সকলোৱে থিয় হ'ব লাগে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब